সম্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকৰ কাৰণে এটা খুবেই জৰুৰী খবৰ যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে, যিটো 28/7/2025 তাৰিখে ওলাইছিলে। তো এই নটিচখনত কি লিখা আছিলে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ কৰিব লগা কি কাম আছে সবিশেষ আপোনালোকক জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী, ডেটেড 28/7/2025। যিহেতু এইটো এলিমেণ্টাৰী এডুকেশ্যনৰ হ'লেও ইয়াত ছেকেণ্ডেৰীও সোমাই আছে। তো এইটো চাওক, ফ্ৰম সুৰঞ্জনা সেনাপতি ACS ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী। আৰু তেওঁ অসমৰ সকলো ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ইনস্পেক্টৰ অফ স্কুলছ কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও, হাফলং, তেওঁলোকলৈ এই পত্ৰখন প্ৰেৰণ কৰিছে। আৰু ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল, D4 ডিমা হাছাও, হাফলং, তেওঁলোকলৈ প্ৰেৰণ কৰিছে। তো এইটো বিষয়টো হ'ল বিশেষকৈ ষ্টেট এৱাৰ্ড টু টিচাৰ্ছ ফৰ দ্য ইয়াৰ 2025, অৰ্থাৎ 2025 বৰ্ষৰ অসমৰ ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষকসকলক বাছনি কৰাৰ কাৰণে এই নটিচখন পঠাইছে। তো তাতে কি লিখা আছে এইটো চাব পাৰিছে, ৰেফাৰেঞ্চ নাম্বাৰ দিয়া আছে 21/7/2025 তাৰিখৰ এই ৰেফাৰেঞ্চ নাম্বাৰ মতে এই নটিচখন দিছে। তো ইয়াতে কি লিখিছে চাওক, ছাৰ, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই উড লাইক টু ইনফৰ্ম ইউ ডেট দ্য ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট আছাম ইজ দ্য এপেক্স বডি ফৰ implementation of the scheme of state award to teachers to celebrate the unique contribution of some of the finest teachers of the state on account of Teachers Day 2025 celebration. অৰ্থাৎ ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট বা মাধ্যমিক শিক্ষা বিভাগ এটা এনেকুৱা বডি আছে, মানে সংস্থাৰ নিচিনা আছে, যিসকলে কি কৰে প্ৰত্যেক বছৰে অসমৰ যিসকল শিক্ষাগুৰুৰ কিবা একক প্ৰতিভা আছে আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক ৰাজ্যিক পুৰস্কাৰ প্ৰদান কৰে। আৰু এই বছৰো তেওঁলোকে সেইটো পাতিব 2025 বৰ্ষত, যিটো 5 ছেপ্টেম্বৰ তাৰিখে হ'ব। তো সেইকাৰণে কি কৰিছে, কি লিখিছে চাওক, In this connection, the online registration for self-nomination by the teachers in the official website of Govt of Assam, shikshak.assam.gov.in has been opened with effect from 21st July 2025 from 12 noon onwards and will be closed on 4th August 2025 at 12 midnight. অৰ্থাৎ সেই শিক্ষকসকলক বাছনি কৰাৰ কাৰণে যিসকলৰ কিবা একক প্ৰতিভা আছে তেওঁলোকৰ কাৰণে, বা আচলতে সকলো শিক্ষকে এইটোত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ছেল্ফ নমিনেশ্যন, অৰ্থাৎ শিক্ষকজনে নিজে তেওঁৰ যি প্ৰতিভা আছে সেইটো দিব লাগিব। আৰু যিটো আপোনাৰ অনলাইনত কৰিব লাগিব, আৰু সেই ৱেবছাইটটো হ'ল shikshak.assam.gov.in চাব পাৰিছে। আৰু যিটো 21 জুলাই 2025 12টা বজাৰ পৰা আৰম্ভ হৈছে আৰু এইটো বন্ধ হ'ব 4 আগষ্ট 2025 ৰাতি 12টা বজালৈকে থাকিব। এইখিনি সময়ৰ ভিতৰত এই কামটো কৰিব লাগিব। তো তলতো লিখিছে চাওক, ইউ আৰ দেয়াৰ ফৰ ৰিকুৱেষ্টেড টু গিভ ৱাইড পাব্লিচিটি এমংষ্ট দ্য টিচাৰ ফৰ দ্য মেক্সিমাম পাৰ্টিচিপেশ্যন ফ্ৰম ইয়ৰ ডিষ্ট্ৰিক্ট। গতিকে এই প্ৰাথমিক শিক্ষা বিষয়াসকলক, প্ৰত্যেক জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াসকলক জনাইছে যে তেওঁলোকে যাতে প্ৰত্যেক শিক্ষকসকলৰ মাজত এই বাৰ্তাটো দিয়ে আৰু বেছি সংখ্যক শিক্ষক শিক্ষয়িত্ৰীয়ে যাতে ইয়াত পাৰ্টিচিপেট কৰে, অৰ্থাৎ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰে। তলত লিখিছে, প্লিজ ট্ৰিট দ্য মেটাৰ এজ মষ্ট আৰ্জেণ্ট। গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ এটা জাননী হয়, চাব পাৰিছে। এইটো 28/7/2025 তাৰিখে ওলাইছিলে। তো এইটোৱে আছিলে শিক্ষকসকলৰ কাৰণে গুৰুত্বপূৰ্ণ এটা বাতৰি। তো যদি খবৰটো ভাল লাগে লাইক এটা কৰি দিব আৰু এনেকুৱা ইনফৰমেশ্যন আগতীয়াকৈ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।